নমস্কাৰ সকলোকে মই ইউটিউব চেনেল প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। আজি হ'ব দশম শ্ৰেণীৰ অধ্যায় 12ৰ এই ভিডিঅ'বিলাক দি আছোঁ তোমালোকক। অধ্যায় 12ৰ আজি মানে 12.2 অনুশীলনীৰ আজি কুৱেশ্যন নম্বৰ 5 কৰিম। আৰু কুৱেশ্যন নম্বৰ 5টো তোমালোকে স্ক্ৰীনত দেখি আছা। তো এই প্ৰশ্নটোত কি কৈছে চাবা। 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে। 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ তোমালোকে চাই লোৱা, স্ক্ৰীনত দেখিছা 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে। কথাটো মন কৰিবা, 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰিছে। হয়, চাপেনো আকৌ কেন্দ্ৰত কেনেকে কোণ কৰে চাই লোৱা। এইটো ধৰা 21 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত, এইটো তাৰ কেন্দ্ৰ, ইয়াৰ পৰা এটা চাপ এইখিনিৰ পৰা এইখিনিলৈকে লৈ ললো এইটো চাপ। এই চাপটোৰ প্ৰান্ত বিন্দু দুটা মানে মূৰৰ বিন্দু দুটা যদি কেন্দ্ৰত সংযোগ কৰি দিও, এই যিটো কোণ উৎপন্ন হল এই কোণটো তাৰ মানে কিমান ডিগ্ৰী? 60 ডিগ্ৰী। ঠিক আছে, নিশ্চয় বুজি পাইছা। এতিয়া এইটো নাম দিলো ACB চাপ। চাপটোৰ নাম দিলো, কি চাপ দিলো? ACB। এই চাপটোৰ নাম দিলো। তো এই ব্যাসাৰ্ধটো কিমান সেন্টিমিটাৰ দিছে? 21 সেন্টিমিটাৰ। তোমালোকে এই কথাখিনি এতিয়া ধৰি ললা নহয়, লিখি লব লাগিব, হয়নে? তো এনেকে লিখা, ধৰা হল অকেন্দ্ৰীয় বৃত্তৰ ACB চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ কিমান ডিগ্ৰী? 60 ডিগ্ৰী। হয়, তো কেন্দ্ৰত উৎপন্ন কৰা কোণটো কিমান ডিগ্ৰী? 60 ডিগ্ৰী। এই ACB চাপটোৱে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিলে। হয়, তো ইয়াত ব্যাসাৰ্ধ, আমি কুৱেশ্যন নম্বৰ 5 কৰি আছো দেই, চাবা তোমালোকে ওলাই ল'বা 12.2 ক্লাছ 10। এইটো 21 সেন্টিমিটাৰ, ব্যাসাৰ্ধটো 21 সেন্টিমিটাৰ। ঠিক আছে, নিশ্চয় বুজি পালা। এতিয়া নাম্বাৰ 1ত কি কৈছে চোৱা, চাপটোৰ দৈৰ্ঘ্য। এই চাপটোৰ দৈৰ্ঘ্য ওলাব লাগে, হয়নে? এই চাপটোৰ কি ওলাব লাগে? দৈৰ্ঘ্য। এতিয়া চাপৰ দৈৰ্ঘ্য ওলোৱা সূত্ৰটোতো জানা, হয়? সূত্ৰটোৰ ওপৰত বেছি ডিপেণ্ডেবল হ'ব নালাগে, সূত্ৰ নিজে নিজে মনত থাকিব। চাবা, তোমালোকে এইখিনি ওলাব লাগে ন। এই গোটেইখিনি হ'ল বৃত্তটোৰ পৰিধি। পৰিধি মানে তোমালোকক 2πr, এইটো আহি গ'ল। কিন্তু গোটেইখিনি নালাগে, এইখিনিহে লাগে। এইখিনিৰ কোণটো কিমান ডিগ্ৰী? 60 ডিগ্ৰী। মানে গোটেই কোণটো হ'ল 360 ডিগ্ৰী। তাৰ যিখিনি 60 ডিগ্ৰী ৰ'ব এইখিনিহে লাগে। হয়, গতিকে সেইকাৰণে ইয়াৰ সূত্ৰটো মনত পৰি গ'ল না তোমালোকৰ? চাপৰ দৈৰ্ঘ্য ওলোৱা θ/360 × 2πr। থিতা মানে এই কোণটো। হয়, তো নাম্বাৰ 1ত আমি কৰি দিছো ACB চাপৰ দৈৰ্ঘ্য। ACB কিহৰ দৈৰ্ঘ্য? চাপৰ দৈৰ্ঘ্য ওলাব লাগে। চাবা, θ/360 সূত্ৰ পাতি নাথাকো, ডাইৰেক্ট মান বিলাক বহুৱাই দিলো। থিতাৰ মান কিমান ডিগ্ৰী? 60 ডিগ্ৰী। থিতা মানে এংগেলটো, বাই 360 ডিগ্ৰী ইনটু টুৱাইচ πr। পাইৰ মান নাই যদি 22/7, 21। নিশ্চয় বুজি পালা। এতিয়া কাটা কাটি যাব, 0 0 কাটি গ'ল, 6 1 গুণ 6, 6 6 গুণ 34, 7 3 গুণ 21, 2 3 গুণ 6, 3 আৰু 3 কাটি গ'ল। নিশ্চয় বুজি পালা। তোমালোকে নিজাকে এবাৰ কৰি চাবা কাটা কাটিটো। গৈ পেলাই কিমান থাকিল? 22 সেন্টিমিটাৰ। তাৰ মানে 5ৰ 1 নাম্বাৰটো আমাৰ হৈ গ'ল। তো ভিডিঅ'টো পজ কৰি লিখি লোৱা। বাস লিখিছা? এতিয়া 5ৰ আমি কুৱেশ্যন নম্বৰ 2 লৈকে আহিম। চাবা, কুৱেশ্যন নম্বৰ 2ত কৈছে কি? চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি। চাপটোৰ দ্বাৰা গঠন হোৱা কিহৰ কালি? বৃত্তকলাটোৰ কালি ওলাব লাগে। এতিয়া চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলা কোনটো? চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলা এইটো চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলা হয় নে নহয়? নিশ্চয় হয়। এই বৃত্তকলাটোৰ আমি কি ওলাব লাগে? কালি ওলাব লাগে। চাপটোৰ দ্বাৰা গঠন হোৱা এইটো এটা বৃত্তকলা। এই বৃত্তকলাটোৰ আমি কি ওলাম? কালি ওলাম। ঠিক আছে,
চাবা 5ৰ নাম্বাৰ 2 কৈছে কি চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি আৰে এইটো চাপটো ন এই চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলা এইটো এই বৃত্তকলাটোৰ কালি লাগে না নালাগে এই বৃত্তকলাটোৰ কালি লাগে অকমান ব্ৰাইটনেছটো বেছি হৈছে বাস চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তকলাটোৰ কালি তো বৃত্তকলাৰ কালিৰ সূত্ৰ তোমালোকে জানা θ/360 ইনটু পাই r স্কয়াৰ পাই r স্কয়াৰ মানে বৃত্তৰ কালিয়ে হয় হয় পাই r স্কয়াৰ মানে কিহৰ কালি বৃত্তৰ কালি তো বৃত্তৰ কিন্তু গোটেইটো বৃত্তৰ নালাগে নহয় বৃত্তকলাটোৰ খিনিহে লাগে যাৰ কোণ কিমান ডিগ্ৰী 60 ডিগ্ৰী সেই কাৰণে ইয়াতে θ/360 এইটো দি দিয়া হয় তো নিশ্চয় বুজি পাইছা তো 2 নম্বৰটো অকমান ইয়াৰ পৰা 2 নম্বৰ তো বৃত্তকলা OACB ৰ কালি বৃত্তকলাকাৰ OACB ৰ কালি হয় তো বৃত্তকলা OACB ৰ কালি বৃত্তকলাৰ কালিৰ সূত্ৰটো কি θ/360 মই অকমান তলে দি লিখিছো তোমালোকে সিধাকে লিখিবা সূত্ৰটো কি আছিলে θ/360 থিটাৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী by 360 degree into pi r square pi r মান 22/7 r square r ৰ মান কিমান r মানে হল বেখাৰ্ধ কিমান 21 r square বেখাৰ্ধ দুবাৰ লিখি দিলো এবাৰ কাটি যাব চাবা 0 0 কাটি গল 6 6 গুণ কিমান হল 37 তাৰ পিছত এটো 7 3 গুণ কিমান হল 21 হয় নিশ্চয় বুজি পালা এতিয়া চাবা এতিয়া আৰু কিবা যাব নেকি নিশ্চয় যাব 3 2 6 আৰু 2 11 গুণ কিমান 22 বাকি গোটেই গুছি গল থাকি গল কি 11 into 21 তো এই দুটা পূৰণ কৰিলে আই থিংক 231 হ'ব 231 বৰ্গ সেন্টিমিটাৰ নিশ্চয় বুজি পালা হয় তো এই উত্তৰটো মনত ৰাখিবা হা কাৰণ আমি নেক্সট প্ৰশ্নটো কৰাৰ কাৰণে এই 231 এটো মানে আমাৰ কামত দিব হয় এতিয়া নেক্সট প্ৰশ্নটোত কি কৈছে তোমালোকে চাবা 231 মই ইয়াতে লিখি দিছো হা 231 এই বৃত্তকলাটোৰ কালি ওলাই গল এটা নেক্সট প্ৰশ্নটোৰ ফালে আহা 3 টো কৈছে তোমালোকে ভিডিও মানে গণিতটো দীঘল হয়তো এবাৰতে বোৰ্ডখনত নধৰে তো তোমালোকে ভিডিও বিলাক পজ কৰি পাৰ্ট লিখি লবা সিৰিয়ালি তো থাৰ্ড টো কৈছে কি 5ৰ অনুৰূপ জিয়াডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডৰ কালি ইয়াতো জিয়াই নাই চোৱা কিন্তু জিয়া বনাব লাগিব অনুৰূপ জিয়া মানে মেইনলি আমাক ফোকাস কৰিছে কত বৃত্তচাপটোত গতিকে ইফালে এডাল যদি জিয়া টানি দিও এইডালে হৈ গয়া অনুৰূপ জিয়া হয় এডালে অনুৰূপ জিয়া হৈ গল তো ইয়াৰ দ্বাৰা যেটো বৃত্তখণ্ড গঠন হল এইটো বৃত্তখণ্ড গঠন হল না নাই এই বৃত্তখণ্ডটোৰ কালি উলিয়াব দিছে তো এই বৃত্তখণ্ডটোৰ কালি কেনেকৈ ওলাব এই বৃত্তকলাৰ কালি এটোটা বৃত্তকলা হয় না নহয় বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো কি কৰি দিব লাগিব বিয়োগ কৰি দিব লাগিব গোটেইটো বৃত্তকলা OACB এটা বৃত্তকলা হয় তো বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো আমি কি কৰি দিম বিয়োগ কৰি দিম তেতিয়া এই বৃত্তখণ্ডটোৰ কালিটো পাম নিশ্চয় বুজি পাইছা এতিয়া চাবা তো এই ত্ৰিভুজটোৰ কালি ওলাব লাগে মেইন কামটো হল ত্ৰিভুজৰ কালি ওলাব লাগে এতিয়া ত্ৰিভুজৰ কালি ওলাব লাগে আমি জানো সূত্ৰ প্ৰয়োগ কৰো কিন্তু সূত্ৰটো কি প্ৰয়োগ কৰিম ত্ৰিভুজতো বহুত বিলাক ত্ৰিভুজ আছে তো যি ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব এইটোতো দেখাত সমবাহু ত্ৰিভুজ যেনে লাগিছে কি যেন লাগিছে সমবাহু ত্ৰিভুজ যেন লাগিছে কেনেকে সমবাহু ত্ৰিভুজ যেন লাগিছে কাৰণ এটা কোণ কিমান ডিগ্ৰী দেখিছো 60 ডিগ্ৰী দেখিছো এটা এটা অনুমান মোৰ অনুমানটোই সত্য হ'ব কিন্তু গণিতত অনুমানে কাম নিদিয়ে আমি কথাটো কৰি দেখাব লাগিব যে তোমালোকে ভাবিছা যে এটা কোণ 60 ডিগ্ৰী হলে নেকি হলে গণিত ত্ৰিভুজটো কেনেকে সমবাহু ত্ৰিভুজ হল আৰে এটা কোণ 60 ডিগ্ৰী হলে বাকি দুটাও 60 হ'ব কাৰণ সোয়া এডাল বাহু আৰু এডাল বাহু সমান হলে এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব কেনেকে হ'ব মই দেখুৱাই আছো গতিকে এইটো 60 হ'ব এই তোমাৰ অনুমানটোই সত্য হ'ব কিন্তু অনুমানত গণিতত কাম নিদিব গতিকে এই ত্ৰিভুজটোৰ কালি উলাবলৈ হলে আমি ত্ৰিভুজটো কি ত্ৰিভুজ হেতু আগতে কৰি দেখুৱাই দিব লাগিব তাৰ পিছতে এইটো ত্ৰিভুজৰ কালি উলিয়াব পাৰিম তো ত্ৰিভুজটো অনুমান কৰিছো কি সমবাহু ত্ৰিভুজ তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা ত্ৰিভুজটো কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ হয় চাই থাকা তো
তো এই কামখিনি কৰিম ত্ৰিভুজ ও এ বিত কত ত্ৰিভুজ ও এ বিত এইটো ত্ৰিভুজটো দেখিছা ও এ বিত ইয়াতে দুডাল বাহু সমান আছে এই ও এ ডাল আৰু ও বি ডাল কি আছে সমান আছে ও এ সমান ও বি কিয় সমান কাৰণ ও এ ডালৰ এই বৃত্তটোৰে ব্যাসাৰ্ধ ও বি ডালৰ এইটো বৃত্তৰে কি ব্যাসাৰ্ধ তো গতিকে একে বৃত্তৰ কি ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ বিলাক সদায় কি হয় সমান হয় নিশ্চয় বুজি পাইছা তাৰ পিছত একে বৃত্তৰ ব্যাসাৰ্ধ ও ইয়েস এটা ত্ৰিভুজত তোমালোকে ক্লাস 9 ত পাইছিলা যে এটা ত্ৰিভুজত যদি এডাল বাহু সমান হয় সমান বাহুৰ বিপৰীত কোণ বিলাক সদায় কি হয় সমান হয় এডাল বাহু সমান তাৰ বিপৰীত কোণ দুটাও কি হ'ব সমান কাৰণ সমান বাহুৰ বিপৰীত কোণবোৰ সদায় কি সমান গতিকে এইটো ত্ৰিভুজত এডাল বাহু আৰু এডাল বাহু সমান গতিকে এডাল বাহুৰ বিপৰীত কোণ এইটো এডাল বাহুৰ বিপৰীত কোণ এইটো গতিকে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণও কি হ'ব সমানেই হ'ব নিশ্চয় বুজি পাইছা এতিয়া চাবা মনোযোগ দিবা তো এটাকে কোণ এইটোৰ নাম ও এ বি সমান এইটোৰ নাম কি হল ও বি এ হয় এইটো সমান হল কিয় হল সমান বাহুৰ কি কোণ বিপৰীত কোণ এইটো এক নম্বৰ দি থোৱা কামত দিব এই কথাখিনিয়ে হয় তো এতিয়া জানা তোমালোকে এটা ত্ৰিভুজত তিনিটা কোণ মিলি 180 ডিগ্ৰী হয় মানে এইটো কোণ এই তিনিটা লগ লাগি 180 ডিগ্ৰী হ'ব এইটো কিমান ডিগ্ৰী 60 ডিগ্ৰী তাৰপিছত এইটো আৰু এইটো কি সমান গতিকে তিনিটা মিলি 180 তাৰ পৰা যদি এই 60 টো বাদ দিও থাকি গল 120 গতিকে 120 যদি সমানে ভগাও ইয়াতে 60 ৰৈ গল কাৰণ এই কোণ দুটা কি সমান গতিকে এইটো 60 হৈ গল গতিকে তিনিটা কোণে কিমান ডিগ্ৰী হৈ গল 60 ডিগ্ৰী গতিকে এইটো কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ নিশ্চয় বুজি পাইছা চাবা কোণ এ ও বি প্লাস কোণ ও এ বি প্লাস কোণ ও বি এ এইটো লগ লাগি কিমান ডিগ্ৰী হৈ গল 180 ডিগ্ৰী এইটো তোমালোকে জানা কিমান ডিগ্ৰী 60 ডিগ্ৰী এ ও বি এইটো 60 ডিগ্ৰী 60 ডিগ্ৰী তাৰ পাছত ও এ বি তাৰ পিছত এইটো ও বি এ আছে ন ও বি এ এইটো আৰু এইটো সমান হয় না নহয় গতিকে এইটো ঠাইত ও এ বি লিখিম এইটো 180 ডিগ্ৰী এইটো এক নঙত চোৱাচোন ও এ বি আৰু ও বি এ সমান সেইকাৰণে লিখিব পাৰিলো এক নঙৰ পৰা নিশ্চয় বুজি পাইছা এইটো আমি তাৰ মানে 3 নম্বৰ কৰি আছো দেই এইটো কিমান নম্বৰ কৰি আছো 3 নম্বৰ কৰি আছো 5ৰ 3 নম্বৰ হয় তো এতিয়া আমাৰ 60 টো এইফালে লৈ যাও দিয়া 60 টো প্লাস আছে এইফালে গলে হ'ব -180 পৰা 60 গলে 120 ডিগ্ৰী হৈ গল হয় এটো ও এ বি কেইবাৰ আছে দুইবাৰ আছে টুৱাইস ও এ বি হৈ গল হলনে নিশ্চয় বুজি পাইছা দুইটো ইয়াতে পূৰণ হৈ আছে দুই এটাৰে কি কৰি দিয়া ও এ বি দুই এটাৰে ইয়াক কি কৰি দিয়া হৰণ কৰি দিয়া দুইৰে 120 হৰণ কৰিলে কিমান ডিগ্ৰী হৈ গল 60 ডিগ্ৰী হৈ গল নিশ্চয় বুজি পাইছা তো ও এ বি এই কোণটো কিমান ডিগ্ৰী তাৰ মানে 60 ডিগ্ৰী আৰে এইটো 60 ডিগ্ৰী মানে এইটো কিমান ডিগ্ৰী হল 60 ডিগ্ৰী ও প্ৰতিটো কোণে 60 ডিগ্ৰী হৈ গল অৰ্থাৎ ও এ বি এটা কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ কৰিছিলো নে মই অনুমানটোৱে হল নে সত্য গতিকে কিন্তু অনুমান কৰিলে নহব হেতু বস্তু আমি প্ৰমাণ কৰি দিব লাগিব তো তোমালোকে তো এতেকে ও এ বি প্লাস ও বি এ গোটেই দুটাই কি হল 60 ডিগ্ৰী তো অৰ্থাৎ ও এ বি এটা কি ত্ৰিভুজ অৰ্থাৎ ও এ বি এটা সমবাহু ত্ৰিভুজ ও এ বি এটা কি ত্ৰিভুজ সমবাহু ত্ৰিভুজ তো গতিকে আমি ও এ বি সমবাহু ত্ৰিভুজ বুলি দেখুৱাই ললো এতিয়া আমি ও এ বিৰ মানে হেতু লিখিব পাৰিম এই কালিটো ওলাব পাৰিম কাৰণ সমবাহু ত্ৰিভুজৰ কালিটো আমি জানো মই প্ৰথম পাৰ্ট বিলাকত দিছো গতিকে আগৰ পাৰ্ট বিলাক চাই লবা তোমালোকে কি আছিল √3/4 * বাহু স্কয়াৰ √3/4 * বাহু স্কয়াৰ এটো হল সমবাহু ত্ৰিভুজৰ কালি
হয় কোনোবাক যদি প্ৰমাণ কৰি দিব লাগে মোক জনাবা মই প্ৰমাণ কৰি দিম কিন্তু তোমালোকে জাস্ট মনত ৰাখাটো দৰকাৰ সমবাহু ত্ৰিভুজৰ কালি √3/4 ইনটু বাহু স্কয়াৰ গতিকে এইটো এটা কি ত্ৰিভুজ হৈ গ'ল সমবাহু ত্ৰিভুজ হৈ গ'ল ভিডিওটো পজ কৰি এইখিনি লিখি লোৱা নিশ্চয় লিখিছা এতিয়া আমি এই সমবাহু ত্ৰিভুজৰ যেহেতু সমবাহু ত্ৰিভুজ পালো এইটো ত্ৰিভুজৰ কালি ওলাই লওঁ কিয় কালি ওলাই লওঁ আমি এই বৃত্তখণ্ডটোৰ কালি লাগে বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো বিয়োগ কৰিব লাগিব গতিকে ত্ৰিভুজৰ কালিটো আগতে ওলাই ল'ব লাগিব হয় আঞ্জাখন বনাবলৈ আগতে যোগাৰ পাতিখিনি কৰি ল'ব লাগিব মেইন আঞ্জাখন এইখন হয় হেতু বনাবলৈ যোগাৰটো লাগে কি ত্ৰিভুজৰ কালিটো লাগে গতিকে ত্ৰিভুজৰ কালিটো আগতে ওলাই লম চাবা আমি 3 নম্বৰটো কৰি আছো দেই তো এটাকে ত্ৰিভুজ ও এ বিৰ কালি কি হল √3/4 ইনটু বাহু স্কয়াৰ এটা এই ত্ৰিভুজটোৰ বা বাহু কিমান ব্যাসাৰ্ধ বিলাকে হল এই বৃত্তটোৰ ব্যাসাৰ্ধ ডালে হল ত্ৰিভুজটোৰ বাহু হয় নহয় চোৱা বৃত্তটোৰ ব্যাসাৰ্ধ ডালে হল ত্ৰিভুজটোৰ বাহু ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ 21 সেন্টিমিটাৰ হয়নে তো চাবা বাহু স্কয়াৰ দ্যাট মিন্স 21 স্কয়াৰ হয়নে তো গতিকে √3/4 ইনটু এটো 21 টো স্কয়াৰ হলে হল 441 গতিকে 441 টো পৰিমেয় সংখ্যা এটো অপৰিমেয় সংখ্যা পৰিমেয়টোক আগত লিখা সন্মান দিয়া 441 ইনটু √3/4 বর্গ সেন্টিমিটার কারণ √3 মান তো আমি নাজানো এনেকেই জানো দিয়া নাই আৰু জানো দিয়া নাই নিলিখো এনেকে ৰাখি দিম হয়নে বিন্দাস কিন্তু কিছুমান গণিতত যদি √3 মানটো দিয়া থাকে এতে বহুৱাই দি পেলাই ক্যালকুলেশনটো কৰিব লাগিব দিয়া নাথাকিলে প্ৰবলেম নাই এতিয়া লাষ্ট আমাৰ গণিতটো একদম আহি শেষত উপনীত হৈছে লাষ্ট কি অনুৰূপ জ্যাদালৰ দ্বাৰা গঠন হোৱা বৃত্ত খণ্ডটোৰ কালি তো এটাকে বৃত্তখণ্ড কার কালি এ সি বিৰ কালি এটো বৃত্তখণ্ডটো জ্যাদালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ড এ সি বিৰ কালি এইটো এ সি বি ন এ সি বি এইটোৰ কালি ওলাব লাগে তো কি কৰিবা বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো কি কৰি দিবা বিয়োগ কৰি দিবা হয়নে তো বৃত্তকলাটোৰ নাম কি বৃত্তকলা ও এ সি বিৰ কালি মাইনাস ত্রিভুজ ও এ বির কালি নিশ্চয় বুঝি পালা বৃত্তকলা ও এ সি বির কালি মাইনাস ত্রিভুজ ও এ বির কালি ও এ সি বির কালি মাইনাস ত্রিভুজ ও এ বির কালি বৃত্তকলাৰ কালি তোমাক কামত আহিব বুলি কৈছিল নহয় কিমান আছিল 231 কিমান আছিল 231 আছিল তাৰপিছত মাইনাস ও এ বিৰ কালি 441 এনেকুৱা 441 √3/4 গতিকে ইয়াতো বর্গ সেন্টিমিটার একেলগে লিখি দিয়া বর্গ সেন্টিমিটার ইয়াৰে মানবিলাক কৰি থাকা দৰকাৰ নাই কাৰণ আমি √3 অপৰিমেয় সংখ্যা তাৰ মানটো আমি নাজানো আনসাৰটো এনেকে থৈ দিলে তোমালোকৰ হৈ যাব ঠিক আছে তো গতিকে নিশ্চয় বুজি পাইছা ভিডিওটো পজ কৰি বস্তুখিনি লিখি লবা মই সাইড লাগি দিছো তো গতিকে আজিলে এৰিছো পুনৰ এটা নতুন ভিডিওৰ সৈতে লগ পাম টিল দেন টেক কেয়াৰ বাই বাই